ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 হৰিপ্ৰসাদ দিহিঙীয়া জিন্দাবাদ হৰিপ্ৰসাদ দিহিঙীয়া জিন্দাবাদ। নমস্কাৰ। আজি এই দিনটোত সঁচাকৈ বৰ আপেক্ষিত দিন, যিটো দিনৰ কাৰণে আমি আশাবাদী হৈ আছোঁ। আৰু এটা কথা মই আজি মোৰ এই মঞ্চৰ পৰা, এই ঠাইৰ পৰা মই আমাৰ অসমৰ যি আমাৰ জাতীয় ভাৰতীয় জনতা পাৰ্টীক মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি নেকি আমি ভাবি আছিলোঁ, আমাৰ শংকা আছিলে আজি চিচিভগা সমষ্টিত যিটো হ'বলৈ গতানুগতিকভাৱে আগবাঢ়ি গৈছিলে, তাক আজি তেওঁলোকে যিটো বংশগতৰ যি ৰাজনীতি, সেই ৰাজনীতি আজি আমাৰ পবিত্ৰ বিজেপিয়ে আজি তাক নাস্তাত কৰি দিলে। সেইটো সঁচাকৈ ভাল লাগিল। কাৰণ কি কাৰণে ভাল লাগিল, আজি যিটো কামক আমাৰ পাৰ্টীয়ে, আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে নিন্দা কৰি আহিছিল, সেই বস্তুটো যাতে আমাৰ সমাজত নহৈ তেওঁলোকে বৰ সুন্দৰ এটা পদক্ষেপ ল'লে। তাৰ কাৰণে মোৰ ফালৰ পৰা মই ভাৰতীয় জনতা পাৰ্টীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু তাৰ লগতে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ বৰ্তমান ধেমাজি জিলাৰ 3টা সমষ্টিৰ ভিতৰত 2টা সমষ্টি ST অপেন যিটো সমষ্টি আমি চিচিভগা সমষ্টিটো পাইছোঁ, তাত যেন কোনো এজন বিজয় হ'ব নোৱাৰা প্ৰাৰ্থী তাত থিয় নকৰায়। মই ভাবোঁ যিজনে আজি এই চিচিভগাৰ কাৰণে দাবীদাৰ প্ৰাৰ্থী হিচাপে দাবীদাৰ হৈ আছে, তেওঁ এই চিচিভগা সমষ্টিটোৰ অপেন কাৰণে বহুত কষ্ট ত্যাগ কৰি আৰু তেওঁ বহুত ধন মন তন দি সেই সমষ্টিটো তেওঁ আনিছিল। গতিকে তেওঁ সমষ্টিটো যিদিনাখনৰ পৰা ঘোষণা হ'ল, সেইদিনাখনৰ পৰাই তেওঁ অশেষ কষ্ট কৰি গাঁৱে 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 ৰাজনীতি ভেটি মজবুত কৰিলে। আৰু সেই মজবুত ভেটিৰ পৰা তেখেতক বঞ্চিত নকৰি আপোনালোকক মই অনুৰোধ কৰিছোঁ, আমাৰ যি সবল নেতৃত্ব লোৱা আমাৰ হৰিপ্ৰসাদ দিহিঙীয়া দেৱক আপোনালোকে সকলোৱে একগোট হৈ আজি ভাৰতীয় জনতা পাৰ্টীক আমাক তেওঁ চিচিভগাৰ প্ৰাৰ্থিত্ব হিচাপে দিবৰ বাবে অনুৰোধ কৰিছোঁ। লগতে মই এটা কথা অনুৰোধ কৰিছোঁ, তেখেতৰ যি সবল নেতৃত্ব, সেই নেতৃত্ব এতিয়ালৈকে আমি চিচিভগা সমষ্টিত এতিয়ালৈকে দেখি পোৱা নাই। গতিকে মই ভাবোঁ তেওঁ অতি সুগম বাস তেওঁ নিজে তৈয়াৰ কৰি উঠিছে। তেওঁৰ সন্মুখত কোনো হেঙাৰ হ'ব নোৱাৰে। গতিকে সেই সমষ্টিটো কোনোবা এজন ওপৰৰ পৰা আনি যদি দিয়া হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, সেই সমষ্টিটো এই আসনখন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা অন্য হাতলৈ যোৱাৰ সম্ভাৱনা আছে। মই অনুৰোধ কৰিছোঁ আপোনালোকক, আমাৰ মুখ্যমন্ত্ৰীদেৱক মই অনুৰোধ কৰিছোঁ, সভাপতি মহোদয়ক মই অনুৰোধ কৰিছোঁ, যাতে আপোনালোকক আমাৰ এখন চিট হেৰুৱাব নিবিচাৰক। আপোনালোকে আমাৰ চিচিভগা সমষ্টিৰ সবল নেতৃত্ব লৈ থকা আপোনালোকে নিশ্চয় দেখিছে। এই সবল নেতৃত্ব লোৱা মানুহজনক আমাৰ মাজত প্ৰাৰ্থী হিচাপে আপোনালোকে দিব বুলি আশা ৰাখিছোঁ। গতিকে মই আপোনালোকক আকৌ এটা অনুৰোধ কৰিছোঁ, আপোনালোকে এই কামটো নকৰে, আপোনালোকে ৰাজনীতি চিচিভগা সমষ্টিটো সেই ৰাজনীতি কবলৰ পৰা যেতিয়া উলিয়াই আনিলে, তাৰ কাৰণে আপোনালোকক আকৌ অশেষ ধন্যবাদ দিছোঁ। এনেকুৱা সুন্দৰ পদক্ষেপ লোৱাৰ কাৰণে আপোনালোকৰ যি নীতি আদৰ্শক আপোনালোকে বিসৰ্জন নিদিলে, সেই নীতি আদৰ্শ আপোনালোকে ধৰি ৰাখিলে, আপোনালোকক সুন্দৰ নিৰ্দেশনা দেখালে। সেই সুন্দৰ নিৰ্দেশনাৰ পৰা আমি গম পাইছোঁ যে সঁচাকেই ভাৰতীয় জনতা পাৰ্টী এটা পবিত্ৰ ৰাজনীতি দল। এই পবিত্ৰ ৰাজনীতি দলত কোনো চেকা নথকাকৈ যেন আপোনালোকে। নমস্কাৰ। আপোনালোকৰ চেনেলৰ যোগেদি আমি আমাৰ চিচিভগা সমষ্টি 79 নং সমষ্টি আজি প্ৰাৰ্থী হিচাপে আমি ভাৰতীয় জনতা পাৰ্টী আজি 2 বছৰ দিনে 1.5 বছৰ দিনে আমি প্ৰতিটো বুথত যিজন ব্যক্তিয়ে তথা হৰিপ্ৰসাদ দিহিঙীয়াৰ দেৱে প্ৰতিটো বুথ আৰু প্ৰতিটো পঞ্চায়তত তেখেতে আজি এটা বুথ নাইকিয়াকৈ তেখেতে সকলো বুথ প্ৰেচিডেণ্ট, পঞ্চায়তৰ শক্তি কেন্দ্ৰ আহ্বায়ক সকলো লগত মত বিনিময় কৰি সকলোতে মিটিং কৰি এদিনত প্ৰায় 11-12খন মিটিং কৰি তেখেতে গোটেই জনসাধাৰণৰ মন জয় কৰিবলৈ তেখেতে সক্ষম হৈছে। গতিকে লৈ আমাৰ চিচিভগা সমষ্টিত
আহোম ভোটাৰ্ছ আছে 65%, গতিকেলৈ এবভ আছে। গতিকেলৈ আহোম গোষ্ঠী হিচাপে আৰু আমাৰ হৰিপ্ৰসাদ দিহিঙীয়া দেৱ আহোম গোষ্ঠী এজন ব্যক্তি, আৰু তেখেতক আমি আহোম ভোটাৰসকলে বা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত তেখেতে সমিল মিলেৰে যিটো সমন্বয় ভেটি গঢ়িবলৈ চেষ্টা কৰি সক্ষম হৈছে, আৰু তেখেতক আমি সকলোৱে আমাৰ প্ৰতিনিধি হিচাপে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি হিচাপে আমি তেখেতক বিচাৰোঁ, আৰু তেখেতে টিকেট পালেহে ইয়াত বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি আশা ৰাখোঁ। গতিকেলৈ আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।